আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ মই অলপ দিন কামত ব্যস্ত থকাৰ কাৰণে নতুন ভিডিঅ' একো আপলোড কৰিব পৰা নাছিলোঁ আগৰ আপোনালোকে ভিডিঅ'কেইটা চাই যিখিনি সহায় দিছে ভাল লাগিল আৰু আগলৈ এনেকৈ দি থাকে যেন আপোনালোকলৈ আৰু ময়ো নতুন নতুন ভিডিঅ' দিবলৈ চেষ্টা কৰি থাকিম আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আজি আপোনালোকক মই দেখুৱাম মেখেলা ফলছ কেনেকৈ খুৱাই বা মেখেলা কাপোৰ খুৱাই কেনেকৈ চিলায় বলক এতিয়া আমি আপোনালোকৰ ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে আপোনালোকে কাপোৰৰ ফুলটো কিমান আছে চাই ল'ব আৰু ফুলটো জুখি ল'ব তাৰ ফুলটো অনুযায়ী জোখ অনুযায়ীহে আমি কাপোৰ খুৱাব লাগিব বলক এতিয়া আমি কাপোৰটো মই জোখ লোৱা হৈছে আৰু জোখত এইখিনি কাপোৰ কাটিও থৈছোঁ এতিয়া আমি কাপোৰখন কেনেকৈ চিলাই দেখুৱাম আপোনাক প্ৰথমতে আপোনালোকে ফ্ৰণ্ট ছাইডটো ল'ব ফ্ৰণ্ট ছাইডটোৰ ওপৰত কাপোৰখন থৈ চিলোৱা আৰম্ভ কৰিব বলক এতিয়া মই আপোনালোকক চিলাই দেখাইছোঁ কেনেকৈ চিলাব লাগিব অকণমান টাইম উলিয়াই আপোনালোকৰ কাৰণে ইয়াত দেখিছে না এনেকৈ লোৱাৰ কাৰণে বস্তুটো আমাৰ কাপোৰখন ফিটিং হৈছে এয়া আমাৰ কাপোৰখন ফিটিং হৈছে আপোনালোকে ঘৰতে বহি নিজৰ কাপোৰ চিলাই ল'ব পাৰিব এনেই থকা টাইমত চাদৰ মেখেলাবোৰ নিজে চিলাই কৰিব পাৰিব এয়া আমাৰ এটা চাইডৰ কাপোৰ খোৱা হৈ গৈছে এটা চাইড হৈ গৈছে আৰু ঠিক একেদৰে আমি ইটো চাইডো চিলাম চাইড হৈ গৈছে ভিডিঅ'টো স্কিপ নকৰিব শেষত সম্পূৰ্ণকৈ চাব তেতিয়াহে ভালদৰে বুজি পাব আৰু ভালদৰে বুজি নিজে ভালকৈ ধুনীয়াকৈ চিলাব পাৰিব এতিয়া আমি বাঢ়ি থকা কাপোৰখিনি কাটি ল'ম এতিয়া আমি কাপোৰ খোৱাৰ পিছত চাইডত যিখিনি কাপোৰ বাঢ়ি আছে সেইখিনি কাটি পেলাই দিম দুই চাইডে বাঢ়ি থকা কাপোৰখিনি এইফালে চাইড কাটি ল'লোঁ আৰু ইটো
এতিয়া আমাৰ মেখেলাখন চিলাই কমপ্লিট হৈছে। চাব এতিয়া আমাৰ এখন মেখেলা চাওক আমাৰ চিলাই কমপ্লিট হৈ গৈছে আৰু দেখিছে নাই ইয়াত ক'তো অকণো ভাঁজ বহা নাই। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে চাই লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। মোৰ ভাইটি এটাই ভাল ব্লগ আৰু গেমিঙৰ চেনেল এটা আছে, আপোনালোকে সকলোৱে চাব আৰু ছাবস্ক্ৰাইব কৰি দিব। ডিছক্ৰিপশ্যনত লিংকটো দিয়া হৈছে।